हेलो गाइज विकास 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 केवल विकासर स्लोगान लै गादिले अहा बिजेपि सरकारखনৰ एयाই नेকি गाइज विकास আপোনালোকে চক মোৰ পিছফালে চক ৰাস্তাৰ অৱস্থা এটা মানুহ থকা পৰিবেশত নাই মানে ইমানে ৰাস্তা বেয়া ইমানে ৰাস্তা দুৰৱস্থা বেয়া কি কম কেনেকৈ বুজাম এয়া হৈছে গাইজ সৰুপথাৰ সমষ্টিৰ আমাৰ উন্নয়নকামী বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ সমষ্টিৰ দুৰৱস্থা আমি গাইজ দেখো বিধায়ক গৰাকীক প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়তে নিজৰ সমষ্টিক লৈ গৌৰৱান্বিত কৰি থকা বা নিজৰ সমষ্টিত উন্নয়ন হৈছে ৰাস্তা পদূলি হৈছে তেনে কথা আমি কৈ থকা শুনো বা দেখো বিধায়ক গাইজ আপোনালোকে ভালদৰে লক্ষ্য কৰক এয়া হৈছে ৰাস্তাৰ দুৰৱস্থা ৰাস্তাৰ অৱস্থা গতিকে আপোনালোকে এই ৰাস্তাটো কি নাম দিব না পথাৰ দিব নে খাল দিব নে নলা দিব কি দিব আপোনালোকে দিব পাৰে কমেন্ট যোগে জনাব কিন্তু এয়া হৈছে আমাৰ বহুবল কি নিজকে উন্নয়নকামী বুলি কৈ থকা বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ সমষ্টিৰ দুৰৱস্থা গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ৰাস্তাটোৱেদি দৈনিক শ মানুহে অহা যোৱা কৰিবলগীয়া হয় কিন্তু বিধায়ক মহোদয় আপুনি ভালদৰে এবাৰ লক্ষ্য কৰক এই ৰাস্তাটোত মানুহ অহা যোৱা কৰিব পৰা এটা পৰিৱেশত আছেনে বা পৰিস্থিতিত আছে আপুনি ভালদৰে এবাৰ বিবেচনা কৰক এই ৰাস্তাটোৱেদি বজাৰ সমাৰ স্কুল কলেজ মেডিকেল টাউন চহৰ নগৰ সকলো এই ৰাস্তাটোৱেদিয়ে যাবলগীয়া হয় কিন্তু এনে ধৰণৰ পৰিস্থিতি এনে ধৰণৰ পৰিৱেশৰ পৰা কিদৰে মানুহে ওলাই গৈ টাউন পাবগৈ স্কুল পাবগৈ মেডিকেল পাবগৈ আপুনি এবাৰ আমাক কওকচোন